দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত তিয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰ। সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ উপস্থিতিত 1500 মহিলাই একেলগে দিহানাম পৰিৱেশন কৰিলে কলিয়াপানী আউনীআটী সত্ৰত। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। ভাদমহীয়া নাম প্ৰসংগৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তৰ 1500 গৰাকী মহিলাই এইদৰে দিহানাম পৰিৱেশন কৰাক লৈ উৎফুল্লিত সত্ৰাধিকাৰ। এনে আধ্যাত্মিক পৰিৱেশে জাতিটোৰ উত্তৰণত অধিক সহায়ক হ'ব বুলি মন্তব্য কৰিলে সত্ৰাধিকাৰে। নময়তিথি নাম যি শব্দ শুনিলে মনটো নমন হৈ পৰে আৰু গোটেই অন্তঃকৰণ দ্ৰৱীভূত হৈ পৰে। আৰু এই নামক যদি সকলোৱে অন্তৰ্নিষ্ঠভাৱে শ্ৰদ্ধা জনায় আমাৰ সমাজত কেতিয়াও অসূয়া পুতি থাকিব নোৱাৰে। আৰু বিশেষকৈ কলিযুগত ধন টকা পইচা ঐশ্বৰ্য সম্পদৰে মানুহক অস্থায়ী সুখ দিব পাৰে, কিন্তু স্থায়ী সুখ স্থায়ী গতি প্ৰকৃত আমাৰ পৰম লক্ষ্যত উপনীত কৰাৰ ক্ষেত্ৰত নামেহে আমাক একমাত্ৰ সহায় কৰিব পাৰে। আৰু এই নাম যদি আমি যথাৰ্থভাৱে ল'ব খোজোঁ, নামে আমাৰ সঁচাকৈ ভেদাভেদ ভাৱ নাইকিয়া কৰিব পাৰে, নামে আমাৰ সকলো অসূয়া পিৰি নাইকিয়া কৰিব পাৰে, আৰু নামৰ মাজত কোনো ধৰণৰ ভাগ ভাগ কৰাৰ ব্যৱস্থা থাকিব নোৱাৰে। আৰু আজি তাকেই আমাৰ তিয়কৰ কলিয়াপানীৰ আউনীআটী শাখা সত্ৰত 1500 আয়ে একেলগে নাম লৈ প্ৰমাণ কৰিলে যে ইয়াত কোনো সামূহিক আখৰা নাই, কোনো ভাল মাইকৰ ব্যৱস্থা নাই, তথাপি ইমান সুৰ তাল মাত্ৰা লয় ৰক্ষা কৰি যি ধৰণে নাম গালে একেশ্বৰেহে যে নাম গাইছে এইটো প্ৰতিপন্ন কৰিলে। আৰু ইয়াত কোনো ভাগৰ নাই, তেখেতসকলৰ কোনো কষ্ট অনুভৱ নাই। গতিকে এয়াই নাম। আৰু সেই আমি ভাবোঁ যে অসমত নামেই একমাত্ৰ অনুষ্ঠান যি আমাৰ সকলো অসূয়া পিৰি নাইকিয়া কৰিব পাৰে, সকলো ভাগ ভাগ ব্যৱস্থা নাইকিয়া কৰিব পাৰে, আৰু আমাৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰে, সম্প্ৰীতি দিব পাৰে আমাক নামে। কাৰণ চাওক, আজি গুৱাহাটী মৰিগাঁও নগাঁৱৰ পৰা আহিছে, তিনিচুকীয়া দুলীয়াজানৰ পৰা আহিছে, য'তেই তেখেতসকলক বহিবলৈ দিয়া হৈছে তাতেই বহি ইমান সুন্দৰকৈ নাম গাইছে, ক'তো অপ্ৰীতিকৰ পৰিৱেশ নাই। এয়াই নাম। আমি ভাবোঁ নাম অসমীয়া সমাজত জীয়াই থকালৈকে, ভকতৰ সমাজ থকালৈকে অসমীয়া সমাজখনৰ মৃত্যু হ'ব নোৱাৰে। ব্যুৰ ৰিপৰ্ট, অসম টুডে।